धेनु चूचा गांव में घर के पास प्रकट हुई शिव प्रतिमा, दर्शन के लिए उमड़े श्रद्धालु। शिवसागर जिले के अमगुड़ी क्षेत्र के धेनु चूचा गांव में भगवान शिव की प्रतिमा मिलने की खबर के बाद श्रद्धालुओं में आस्था का माहौल है। गांव के निवासी वरिष्ठ भावना कलाकार और वर्ष से भावना की वेशभूषा एवं रूप सज्जा से जुड़े प्रशांत दत्त उर्फे बाचवा दत्त के घर में यह प्रतिमा स्थापित की गई है। बताया गया कि प्रशांत दत्त को तड़के एक स्वप्न आया जिसमें उन्होंने भगवान शिव की 3 प्रतिमाओं के दर्शन किए। स्वप्न में उन्हें एक प्रतिमा अपनी ओर से पूजा अर्चना करने और भविष्य में वहां शिव मंदिर स्थापित करने का संदेश मिलने की बात कही गई। इसके बाद उन्होंने अपनी पत्नी को इस बारे में बताया। सुबह जब प्रशांत दत्त अपनी माता के साथ उस स्थान पहुंचे जहां स्वप्न में प्रतिमा होने की बात कही गई थी, वो वहां जमीन से शिव प्रतिमा का एक हिस्सा दिखाई देने का दावा किया गया। इसकी जानकारी मिलते ही स्थानीय लोग, छात्र छात्राओं और आसपास के विभिन्न क्षेत्रों से श्रद्धालुओं का वहां पहुंचना शुरू हो गया। लोगों ने भगवान शिव की पूजा अर्चना कर सभी के मंगल की कामना की। बाद में प्रतिमा को प्रशांत दत्त के घर में स्थापित किया। वहीं घटना को लेकर अलग अलग तरह की खबरें और अफवाहें फैलने के बीच प्रशांत दत्त ने श्रद्धालुओं और धर्म प्राण लोगों से किसी भी प्रकार का दान या चंदा देने से फिलहाल बचने की अपील की है। जांजी सिमलीगुड़ी से दिंगत बोरा की खास रिपोर्ट। আমগুৰি থানাত তেখেতসকল আহিছিলে প্ৰশাসনিক বিষয়াসকল। তেখেতসকলো চাই গৈছে। চাই তেওঁলোকে কৈছে যে ৰাইজে কৈছে যেতিয়া বোলে একো নাই আৰু সিমানেই। আমি আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আমি সামাজিক মাধ্যমত শুনিবলৈ পাইছোঁ, আমি দেখিবলৈ পাইছোঁ, তেখেতলোকৰ লগত এই সম্পৰ্কে কিছুমান হয়তো লোকে এই বিষয়টো সম্পূৰ্ণ মানি ল'ব বিচৰা নাই। কিন্তু এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? প্ৰতিক্ৰিয়া এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা। মই ব্যক্তিগত হিচাপে পাইছোঁ আৰু ব্যক্তিগত হিচাপে মই পুৱা গধূলি তেখেতসকল তেওঁক মানে বন্তি জ্বলাম আৰু ধূপ জ্বলাই মই তেওঁক পূজা অৰ্চনা কৰিম। মই অন্য একো নাই। মই ইয়াত এটা ডাঙৰ অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান কৰিম বুলি মই এইটো মানে কল্পনা কৰি ব্যৱসায় ভিত্তিত বুলি মানে কৰা নাই। মোৰ নিজৰ ব্যক্তিগত কথা। মোৰ ব্যক্তিগত হিচাপে মন্দিৰভাগ মই প্ৰতিষ্ঠা কৰিছোঁ আৰু মই ব্যক্তিগত হিচাপে তেখেতক পুৱা গধূলি পূজা কৰিম। ইতিমধ্যে আপুনি এখন চাইনবোৰ্ড তাত লগাই দি আমি দেখিবলৈ পাইছোঁ যে কোনো ধৰণৰ মোৰ ইয়াত দান বৰঙণিৰ কথা নাহে, কোনোবাই যে সেৱা শুশ্ৰূষা কৰিলে নিজৰ মতে কৰিলে। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? প্ৰতিক্ৰিয়া মানে এইটো কাৰণেই কৰা হৈছে, মোৰ যিহেতু ব্যৱসায় বুলি বহুতে কৰি ল'লে, বাছাই নতুন ব্যৱসায় আৰম্ভ কৰিছে, গতিকে ইয়াত মোক কোনো দান দক্ষিণা নালাগে। আৰু কোনোবা আহিছে, এতিয়া আপোনালোক আহিছে, মই আপোনালোককতো বাধা দিব নোৱাৰোঁ। আপোনালোকক বন্তি ধূপ জ্বলালে মই আপোনালোকক বাধা দিব পাৰিম জানো? কাৰণ সেইটো অন্তৰত দুখ দিয়া হ'ব আপোনাৰ। গতিকে মই সেইখিনি নকৰোঁ। কিন্তু তেওঁলোক আহক, যিসকল আহিছে স্বইচ্ছাই তেওঁলোকে বন্তি জ্বলাইছে, ধূপ জ্বলাইছে আৰু কিবা অৰিহণা এটা দিছে। ধৰক অৰিহণা মই সেইখনত সেইকাৰণেই লিখিলোঁ দান বৰঙণি হিচাপে কোনোবা মানুহে মোক দিব নালাগে। এতিয়া অৰিহণাটো মই ক'ৰবাত গ'লে তামোল পাণ এভাগ দি সেৱা এভাগ ল'লে অৰিহণা এটা দিওঁ 11 টকা বা 21 টকা বা 51 টকা তেনেকৈ। কিন্তু সেইটো মই কেনেকৈ বাধা দিম বাৰু? আৰু মানুহে কিছুমান অপপ্ৰচাৰ চলাইছে আৰু মই বিশেষকৈ সংবাদ মাধ্যমত মই প্ৰচাৰ অকণো কোৱা নাই। আৰু মই বিশেষকৈ এইটো এটা কিপেড মোবাইল লৈহে মই হেৰি কৰি আছোঁ, চলি আছোঁ। আৰু ব্যৱসায় কৰিবলৈ মানে মোৰ দিন নাই। কাৰণ মোৰ দুজনী ছোৱালী বিয়া দিলোঁ। বিয়া দিয়াৰ পিছত এতিয়া আমি মা, মই আৰু মোৰ পৰিবাৰ, এই 3জনৰ কাৰণে ধন সম্পত্তি গোটাবলৈ মই ব্যৱসায় ভিত্তিত কোনো মানে হেৰিত ফেচবুকত দি দিলে বিভিন্নজনে আহি মানে অগণন মানুহ আহি বস্তুটো প্ৰচাৰ হৈ গ'ল। তাৰপিছত মই ৰাতিলৈ সন্ধিয়াৰ পাছত পুৰোহিত আনি গাঁৱৰ প্ৰায় 7-8খন গাঁৱৰ মানুহ গোট খাই ইয়াতে প্ৰতিষ্ঠা কৰা হ'ল অস্থায়ীকৈ। আৰু গাঁৱৰ বিভিন্নজনৰ ল'ৰাই আহি মোক এইখিনি সহায় কৰি দিলে। মই অকলে একো কৰিবলগীয়া হোৱা নাই, সকলোখিনি ৰাইজেই কৰিছে। আৰু আমাৰ আমগুৰি থানাত তেখেতসকল আহিছিলে প্ৰশাসনিক বিষয়াসকল। তেখেতসকলো চাই গৈছে। চাই তেওঁলোকে কৈছে যে ৰাইজে কৈছে যেতিয়া বোলে একো নাই আৰু সিমানেই। আমি আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আমি সামাজিক মাধ্যমত শুনিবলৈ পাইছোঁ, আমি দেখিবলৈ পাইছোঁ, তেখেতলোকৰ লগত এই সম্পৰ্কে কিছুমান হয়তো লোকে এই বিষয়টো সম্পূৰ্ণ মানি ল'ব বিচৰা নাই।
কিন্তু এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? প্ৰতিক্ৰিয়া এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা, মই ব্যক্তিগত হিচাপে পাইছোঁ আৰু ব্যক্তিগত হিচাপে মই পুৱা গধূলি তেখেতসকল তেওঁক মানে বন্তি জ্বলাম আৰু ধূপ জ্বলাই মই তেওঁক পূজা অৰ্চনা কৰিম। মই অন্য একো নাই, মই ইয়াত এটা ডাঙৰ অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান কৰিম বুলি মই এইটো মানে কল্পনা কৰি ব্যৱসায় ভিত্তিত বুলি মানে কৰা নাই। মোৰ নিজৰ ব্যক্তিগত কথা, মোৰ ব্যক্তিগত হিচাপে মন্দিৰভাগ মই প্ৰতিষ্ঠা কৰিছোঁ আৰু মই ব্যক্তিগত হিচাপে তেখেতক পুৱা গধূলি পূজা কৰিম। হয়, ইতিমধ্যে আপুনি এখন চাইনবোৰ্ড তাত লগাই দিয়া আমি দেখিবলৈ পাইছোঁ যে কোনো ধৰণৰ মোৰ ইয়াত দান বৰঙণিৰ কথা নাহে, কোনোবাই যে সেৱা শুশ্ৰূষা কৰিবলৈ নিজৰ মতে কৰিলে। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? প্ৰতিক্ৰিয়া মানে এইটো কাৰণেই কোৱা হৈছে, মোৰ যিহেতু ব্যৱসায় বুলি বহুতে কৰি ল'লে, বাছাই নতুন ব্যৱসায় আৰম্ভ কৰিছে, নতুন ব্যৱসায় আৰম্ভ কৰিছে, গতিকে ইয়াত মোক কোনো দান দক্ষিণা নালাগে। আৰু কোনোবা আহিছে, এতিয়া আপোনালোক আহিছে, মই আপোনালোককতো বাধা দিব নোৱাৰোঁ। আপোনালোকক বন্তি ধূপ জ্বলালে মই আপোনালোকক বাধা দিব পাৰিম জানো? কাৰণ সেইটো অন্তৰত দুখ দিয়া হ'ব আপোনাৰ। গতিকে মই সেইখিনি নকৰোঁ, কিন্তু তেওঁলোক আহক, যিসকল আহিছে স্বইচ্ছাই তেওঁলোকে বন্তি জ্বলাইছে, ধূপ জ্বলাইছে আৰু কিবা অৰিহণা এটা দিছে। ধৰক অৰিহণা মই সেইখনত সেইকাৰণেই লিখিলোঁ দান বৰঙণি হিচাপে কোনোবা মানুহে মোক দিব নালাগে। এতিয়া অৰিহণাটো মই ক'ৰবাত গ'লে তামোল পাণ এভাগ দি সেৱা এভাগ ল'লে অৰিহণা এটা দিওঁ 11 টকা বা 21 টকা বা 51 টকা তেনেকৈ, কিন্তু সেইটো মই কেনেকৈ বাধা দিম বাৰু? আৰু মানুহে কিছুমান অপপ্ৰচাৰ চলাইছে আৰু মই বিশেষকৈ সংবাদ মাধ্যমত মই প্ৰচাৰ অকণো কৰা নাই। আৰু মই বিশেষকৈ এইটো এটা কিপেড মোবাইল লৈহে মই হেৰি কৰি আছোঁ, চলি আছোঁ। আৰু ব্যৱসায় কৰিবলৈ মানে মোৰ দিন নাই, কাৰণ মোৰ দুজনী ছোৱালী বিয়া দিলোঁ। বিয়া দিয়াৰ পিছত এতিয়া আমি মা, মই আৰু মোৰ পৰিবাৰ, এই তিনিজনৰ কাৰণে ধন সম্পত্তি গোটাবলৈ মই ব্যৱসায় ভিত্তিত কোনো মানে হেৰিত আশা কৰা নাই। ধন্যবাদ আপোনাৰ পৰা গোটেই কথাখিনি জানিব পৰা।